ছাত্ৰ ছাত্ৰীসকল আমি আজি পাঠদানৰ মাজলৈ আহিছোঁ তোমালোকক পঢ়াই আছিলোঁ পৃষ্ঠকালী আয়তন 13.2 অনুশীলনী তাৰে আমি 5 নম্বৰ অংকটো যোৱা কালাংশত কৰি দিয়া হৈছিলে আজি মই তোমালোকৰ 6 নম্বৰ অংকটো কৰিবলৈ ওলাইছোঁ তোমালোকে কিতাপখন মেলি ল'বা অংকটো এবাৰ পঢ়ি চোৱা ইয়াত দিয়া আছে লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰ পৃষ্ঠকালী 4.4 বৰ্গ মিটাৰ যদি চুঙাটোৰ ভূমি ব্যাসাৰ্ধ 0.7 মিটাৰ হয় তেন্তে ইয়াৰ উচ্চতা নিৰ্ণয় কৰা এতিয়া আমি লম্ব বৃত্তাকাৰ চুঙা ছবিটো আমি আঁকি ল'ম এইটো ধৰি লৈছোঁ লম্ব বৃত্তাকাৰ চুঙা ইয়াৰ দিয়া আছে বক্ৰ পৃষ্ঠকালী এখনৰ বক্ৰ পৃষ্ঠকালী এইখনৰ কালি হ'ল টুৱাইছ পাই আৰ এইচ ইয়াৰ মানটো দিয়া আছে আমাক 4.4 বৰ্গ মিটাৰ মানে মিটাৰ স্কোৱাৰ দিয়া আছে বক্ৰ পৃষ্ঠকালী আৰু ব্যাসাৰ্ধ দিয়া আছে 0.7 মিটাৰ গতিকে আমাৰ ব্যাসাৰ্ধ দিয়া আছে আৰৰ মান দিয়া আছে 0.7 মিটাৰ আৰু এই গোটেই পৃথিৱীখনৰ কালি কিমান দিয়া আছে 4.4 মিটাৰ স্কোৱাৰ এতিয়া আমি এই উচ্চতাটো উলিয়াব লাগে এইখিনি পোৱা এইখিনিকে উচ্চতাটো আমাক কিমান সুধিছে ছাত্ৰ ছাত্ৰীসকল অংকটো একেবাৰে সহজ মই কৈ দিছোঁ যিহেতু দিয়া আছে লম্ব বৃত্তাকাৰ চুঙাটোৰ বক্ৰ পৃষ্ঠ কালি 4.4 মিটাৰ স্কোৱাৰ আৰু ভূমি ব্যাসাৰ্ধ দিয়া আছে 0.7 মিটাৰ এতিয়া আমি উলিয়াব লাগে উচ্চতা এতিয়া টুৱাইছ পাই আৰ এইচটো আছিলে লম্ব বৃত্তাকাৰ চুঙাটোৰ বক্ৰপৃষ্ঠকালী গতিকে ইয়াৰ মানটো আমাক দিয়া আছে 4.4 একো নিদিলে পাই মানটো আমি বহাব লাগিব 7/22 আৰৰ মানটো বহাব লাগিব 0.7 4.4 এতিয়া আমি এইটো যদি কাটি দিওঁ 0.1 22 × 44 লগত 0.1 পূৰণ কৰিলে 4.4 উচ্চতা তাকে h = 4.41 মিটাৰ এটাকে নিৰ্ণয় উচ্চতা 1 মিটাৰ আমি পাইছিলোঁ ইয়াত দিয়া আছিলে টুৱাইছ পাই আৰ এইচ হ'ল ইয়াৰ বক্ৰপৃষ্ঠখনৰ কালি তাৰে মানটো আমাক দিয়া আছে 4.4 মিটাৰ স্কোৱাৰ ইয়াত পাতিব নালাগে আমি শেষত এককটো দিলেই হ'ব আৰু ভূমি ব্যাসাৰ্ধ আৰৰ মান দিয়া আছে 0.7 মিটাৰ গতিকে আমি সূত্ৰটোত একো মান দিয়া থাকিলে পাই মানটো 7/22 ল'ব লাগিব আৰু আমি পাই মান আৰৰ মানটো 0.7 আৰু এইচৰ মানটো আমি উলিয়াব লাগিব গতিকে সূত্ৰটোত আমি মানখিনি বহাই দিয়াৰ পিছতে আমি ইয়াত 22 × 44 লগত
7ৰে 0.7 পাই গ'ল এইটোৰ লগত এইখিনি পূৰণ কৰি আমি কি পাম 4.4 পাম গতিকে h ইফালে hৰ মানটো ৰাখি 4.4টো হৰণ কৰিলে আমি কিমান পাম 1 পাম গতিকে ইয়াত দশমিকটো উঠা নললেও হ'ব একে ৰাখি যিহেতু গতিকে নিৰ্ণয় উচ্চতা আমি কিমান পালো 1 মিটাৰ তোমালোকে অংকটো নোট কৰি লোৱা ইয়াৰ পিছত আমি ইয়াৰ পিছৰ অংকটোলৈ যাম ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি 13.2 অনুশীলনী 7 নম্বৰ অংকটোলৈ আহিছোঁ তোমালোকে কিতাপখনত এবাৰ প্ৰশ্নটো পঢ়ি চোৱা ইয়াত দিয়া আছে এটা লম্ব বৃত্তাকাৰ চুঙাকৃতিৰ নাদৰ ভিতৰ ফালৰ ব্যাস তাত মানে তোমালোকে নিশ্চয় বুজি পাইছা কোৱাটোকে নাদ বুলি কোৱা হয় তাৰ ভিতৰ ফালৰ ব্যাস 3.5 মিটাৰ আৰু ইয়াৰ গভীৰতা 10 মিটাৰ এতিয়া তলত দিয়া কেইটা নিৰ্ণয় কৰা এক নম্বৰতে আমাক নিৰ্ণয় কৰিব দিছে ইয়াৰ ভিতৰৰ ফালৰ বক্ৰপৃষ্ঠৰ কালি এক নম্বৰটো দুই নম্বৰটো দিছে প্ৰতি বৰ্গ মিটাৰ 40 টকাকৈ এই বক্ৰপৃষ্ঠত প্লাষ্টাৰ লগোৱা খৰচৰ পৰিমাণ এতিয়া আমাৰ কথা হ'ল আমি নাটটোৰ ছবি এটা আঁকি লওঁ তোলা নাটটো হ'ল চুঙা আকৃতি মই ডাঠ কৰি দিয়া উদ্দেশ্যটো হ'ল যেহেতু কুঁৱাৰ ৰিংকেইটা অলপ ডাঠ বেৰ গতিকে এই ডাঠটোৱে আমাক এইটোৱে বুজাইছে যে এই ভিতৰি যিটো আমাৰ ভিতৰৰ যিটো ব্যাসাৰ্ধ আমাৰ যিটো অন্তঃব্যাসাৰ্ধ বা ভিতৰি যিটো আমি ব্যাসাৰ্ধ এইখিনিৰ পৰা এইখিনিলৈকে এইটো এটা জোখ বেলেগ আকৌ ই বহি যিটো ব্যাসাৰ্ধ বা বহি ব্যাস এইটো হ'ল অন্তঃব্যাস আৰু এইখিনিৰ পৰা এইখিনিলৈকে এইটো হ'ল বহিঃ ব্যাস এতিয়া বহিঃ ব্যাসৰ ফালৰ পৰা গ'লে আমি যিটো বহিঃ বক্ৰপৃষ্ঠকালি এটা পাওঁ আকৌ ভিতৰৰ ফালৰ পৰা গ'লে আমি ভিতৰি যিটো এইটো এটা বক্ৰপৃষ্ঠ পাওঁ যিটো ভিতৰৰ খণ্ড ভিতৰৰ যিটো গোলটো আৰু বাহিৰৰ ফালৰ গোলটো বহিঃ বক্ৰপৃষ্ঠকালি আৰু ভিতৰি যিটো গোলটো এই ভিতৰি এইটো হ'ল অন্তঃ বক্ৰপৃষ্ঠকালি এতিয়া আমাৰ কিতাপত দিয়া আছে এটা লম্ব বৃত্তাকাৰ চুঙাকৃতি নাদৰ ভিতৰৰ ফালৰ ব্যাস এই ভিতৰৰ ফালৰ যিখিনি ব্যাস এইখিনিহে আমাক দিয়া আছে 3.5 মিটাৰ আৰু ডায়েমিটাৰ ব্যাস দিয়া আছে এতিয়া ইয়াৰ পৰা আমি ব্যাসাৰ্ধটো উলিয়াই ল'ব পাৰিম আৰু দিয়া আছে কি গভীৰতা আমি নাদৰ ক্ষেত্ৰত এইটো গভীৰতা বুলি ক'ম দটো যিটো গভীৰতা আমি উচ্চতাটো এইচৰে বুজাম আমি যদি থকা জেগাৰ পৰা সমতলৰ পৰা ওপৰলৈ আমি হিচাপ কৰোঁ সেই দৈৰ্ঘ্যটোক আমি উচ্চতা বুলি ক'ম আৰু সমতলৰ পৰা তললৈ যিটো গভীৰতাটোক সেইটো আমি গভীৰতা বুলি ক'ম যিটো সেইটোক আমি এইচ চিম্বলটোৰে বুজাম গতিকে এইচৰ মানটো আমাক দিয়া আছে 10 মিটাৰ এতিয়া আমাক কি উলিয়াব দিছে ভিতৰৰ ফালৰ বক্ৰপৃষ্ঠকালিটো উলিয়াব দিছে আগৰ অংকটোৰ লগত একে খালি তাত বক্ৰপৃষ্ঠকালি দিয়া আছিলে উচ্চতা বিচাৰিছিলে ইয়াত উচ্চতা দিয়া আছে বা গভীৰতা দিয়া আছে আমাক বক্ৰপৃষ্ঠকালি বিচাৰিছে কেতিয়াবা যদি বহিঃ ব্যাস দিয়া থাকে আমি বহিঃ বক্ৰপৃষ্ঠকালিও উলিয়াব পাৰিম এতিয়া আমি অংকটোলৈ আহিছোঁ 7 নম্বৰ ইয়াত দিয়া আছে লম্ব
বৃত্তাকাৰ চুঙা আকৃতিৰ নাটোৰ ভিতৰ ফালৰ বা অন্ত ব্যাস বুলি ক'ব পাৰোঁ ভিতৰ ফালৰ ব্যাস 3.5 মিটাৰ এতেকে ব্যাসাৰ্ধ 3.5/2 আমি দশমিকত আৰু এইটো 2 হৰণ কৰি উলিয়ালে হ'ব আমি এটোকে মানটো বহাই দিব পাৰিম আৰু ইয়াত আমি গভীৰতা বুলি ক'ম গভীৰতা নাটোৰ ভিতৰ ফালৰ গভীৰতা h = 10 মিটাৰ এটাকে আমাক কি বিচাৰিছে ভিতৰ ফালৰ বক্ৰপৃষ্ঠ কালি এটাকে নাটোৰ ভিতৰ ফালৰ বক্ৰপৃষ্ঠ কালি twice pi r h ইয়াত আমি মানটো বহাই যাম তলে কৰিলেও হ'ব পথালিকে কৰিলেও হ'ব বা আমি এনেকৈ তলে কৰিলেও হ'ব twice pi মান একো নিদিলে 7/22 r মান 3.5/2 মনত ৰাখিবা 3.5 টো কেৱল ব্যাস আমি ব্যাসাৰ্ধ উলিয়াই লৈছোঁ ব্যাসৰ আধা ব্যাসাৰ্ধ h সমান 10 এতিয়া আমি 2 5 বাৰ যাব এনেকৈ পাতোতে সাৱধান যাতে 10⁵ নহয় বা 105 হৈ নুঠে এতিয়া আমি কি কৰিম 7 22 দুগুণ 44 44ৰ লগত এবাৰ পাতি লওঁ বাৰু 3.5 পাছে পোন কৰিলে কিমান হ'ব তাৰ পিছত আমি এটুকু পোন কৰিব এবাৰ পাতি লওঁ মই পিছত দেখাই দিম এইটো তোমালোকে এখিনি পাতি লোৱা এতিয়া আমি পাছে দিয়ে যদি এইটো পোন কৰি দিওঁ কিমান পাম পাইটোকে পোন কৰি পাওঁ 4.4 পূৰণ 5 5 25ৰ 5 উকলিল 2 5 × 15 16 17.5 আহিব এতিয়া তলত থাকিলে 7 এতিয়া আমি পূৰণ কৰোঁ কিমান হ'ব 17.5ক আমি পূৰণ কৰোঁ 44 20ৰ 0 2 28 29 30ৰ 0 ক'লো 3 7 আকৌ একেই হ'ব আকৌ এবাৰ কৰি চোৱা 5 20ৰ 0 2 উকলিল 28 29 30ৰ 0 3 উকলিল 4 7 আকৌ 4 কৰিলে একেই হ'ব গতিকে 0 0 7 7 দশমিক ইয়ালৈ আহিব গতিকে 7 7 0 এতিয়া হাতেৰে আমি কিমান পাম 1 1 0 যেহেতু আমি কি উলিয়াইছোঁ বক্ৰপৃষ্ঠ কালি ইয়াত আছিলে এককটো হ'ল মিটাৰ স্কোৱাৰ এতেকে নাকটোৰ ভিতৰ ফালৰ বক্ৰপৃষ্ঠ কালি সমান কিমান পালোঁ আমি 110 বৰ্গ মিটাৰ আমি প্ৰথমটো উত্তৰ পালোঁ 110 বৰ্গ মিটাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত 2 নম্বৰত আমাক কি সুধিছে চোৱা
2 নম্বৰটোত আমাক সুধিছে প্ৰতি বৰ্গ মিটাৰত 40 টকাকৈ এই বক্ৰপৃষ্ঠত প্লাষ্টাৰ লগোৱা খৰচ প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ। গতিকে যিহেতু নাটটোৰ ভিতৰৰ বক্ৰপৃষ্ঠৰ কালিটো আমি পাই গ'লোঁ, তাত প্লাষ্টাৰ লগোৱা যিটো খৰচ 1 বৰ্গ মিটাৰত 40 টকাকৈ। গতিকে আমি এতিয়াও লিখিব পাৰিম 2 নম্বৰটো, যিহেতু প্ৰতি বৰ্গ মিটাৰত প্লাষ্টাৰ লগোৱা খৰচ সমান 40 টকা। প্ৰতি বৰ্গ মিটাৰত প্লাষ্টাৰ লগোৱা খৰচ আমাক দিয়া আছে 40 টকা। এতেকে আমি পাইছিলোঁ 110 বৰ্গ মিটাৰত প্লাষ্টাৰ লগোৱা খৰচ। গতিকে 40 পূৰণ 110, শূন্য আহিব দুটা, 11 4 গুণ 44 মিটাৰ টকা। ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 4400 টকা। তোমালোকে এই অংকটো ভালকৈ বহীত পাতি ল'বা। আমি পিছৰ কালাংশত পাছৰ অংক লৈ যাম। আজি পাঠদানটো ইমানতে সামৰণি কৰিছোঁ। নমস্কাৰ।